আমি বুথে বুথে ঘৰে ঘৰে আমাৰ আশীৰ্বাদ যাত্ৰা আমি বৰবালি গুৰু জন্মক্ষেত্ৰ লেটেকু পুখুৰী থানত শৰাই আগবঢ়াই আমি ৭৮ নং বুথৰ পৰা আজি আমি বুথে বুথে ঘৰে ঘৰে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আশীৰ্বাদ যাত্ৰা ৰাইজৰ আৰু কাৰ্যকৰ্তাৰ যিটো অংশগ্ৰহণ ই উৎসাহজনক আৰু অভূতপূৰ্ব এটা অংশগ্ৰহণ। আৰু আহি এতিয়া আমি ৭৪ নং আশীৰ্বাদ যাত্ৰাৰ এই বুথত আহি ভাগ ল'লোঁ। সকলো শ্ৰেণীৰ ৰাইজে আহি পিনি ইয়াত ভাগ লৈছে। আশীৰ্বাদ যাত্ৰাত সকলোৱে আনন্দিত হৈ আছে। যোৱা দিনসমূহ চৰকাৰে যিসমূহ আঁচনি লৈছে আৰু স্থানীয়ভাৱে যিসমূহ আঁচনি পাই আছে ৰাইজে তাৰ বাবে সকলোৱে আশ্বস্ত হৈ আছে। তাৰ বাবে ৰাইজৰ মাজত এতিয়া মিলাপ্ৰীতি ভাৱ আছে। ৰাইজে আকৌ বিজেপি চৰকাৰ বিচাৰিছে, গতিকে অহাবাৰ যে বিজেপি চৰকাৰ হ'ব সেইটো নিশ্চিত হৈছে। আৰু আমি সকলোৱে ৰাইজে এতিয়া আমাৰ মুখ্যমন্ত্ৰী এই মাহত বিহপুৰীয়া সমষ্টি ভ্ৰমণ আছে, এই ভ্ৰমণটো যাতে সফল কৰি তুলিব পাৰোঁ তাৰ বাবেও এই বুথে বুথে ঘৰে ঘৰে যাত্ৰাই অৰিহণা আগবঢ়াব। মুখ্যমন্ত্ৰী মহোদয়ক যাতে আমি ভালকৈ আদৰিব পাৰোঁ। আমি এই ৩৩,৩০০ মহিলাই আমি চেক গ্ৰহণ কৰিবৰ কাৰণে মহিলাসকল ৰৈ আছে। প্ৰতিগৰাকীয়ে যাতে আমি চেকভাগ পুঁজিভাগ যাতে দিব পাৰোঁ। তেখেতৰ ভ্ৰমণ হোৱা দিনাই আমি মাধৱদেৱ বিশ্ববিদ্যালয় ৰাইজৰ বাবে মুকলি কৰি দিম। সেইদিনাখনে আমি আমাৰ দৈচিঙা পথাৰৰ ইনডোৰ আৰু আউটডোৰ ষ্টেডিয়াম মুকলি কৰি দিম। সেইদিনাখনে আমি মাধৱদেৱ কলাক্ষেত্ৰৰ আমাৰ অডিটৰিয়াম আমি মুকলি কৰি দিম। সেইদিনাখনে আমি আশা ৰাখিছোঁ এই বৰবালি গুৰুজনাৰ জন্মক্ষেত্ৰৰ নিৰ্মাণ কামলৈ আমি আগবাঢ়িম। আৰু সেইদিনাখনে আমি ধোৱাহাট বেলগুৰি সত্ৰ মণিকাঞ্চন সাংস্কৃতিক প্ৰকল্পৰ কামলৈ আমি আগবাঢ়িম। সেইদিনাখনে ধলপুৰৰ শ্ৰী শ্ৰী অনিৰুদ্ধ প্ৰভু জন্মস্থানৰ ক্ষেত্ৰ নিৰ্মাণত আমি ভাগ ল'ম। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি নতুন বছৰ এই ১ জানুৱাৰী মাহত তেখেতৰ এই আগমনৰ আহিব বুলি বতৰা পাই আমি ৰাইজে সকলোৱে উৎফুল্লিত হৈ আছোঁ, সকলোৱে আনন্দিত হৈ আছোঁ। আৰু তেখেতক আমাৰ গুৰুৰ ভূমি পুণ্যভূমি বৰনাৰায়ণপুৰ এই বিহপুৰীয়ালৈ আমি বৰবালি এই খ্ৰীষ্টান গাঁৱৰ পৰা আদিবাসী খ্ৰীষ্টান গাঁৱৰ পৰা ১ নং ৰঙাজান ২ নং ৰঙাজানৰ পৰা আৰু আমাৰ বৰবালিৰ পৰা গুৰু ঠাইৰ পৰা আজি ৰাইজৰ পৰাও তেওঁৰ বাবে আশীৰ্বাদ লৈছোঁ। ৰাইজে তেওঁক আকৌ আজি আশীৰ্বাদ দিছে পুনৰ তেওঁৰ নেতৃত্বৰ চৰকাৰ হ'বৰ বাবে। গতিকে আমি তেওঁক আদৰণি জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী এই আটাইকেইটা কাৰ্যসূচী আমাৰ ৰাইজৰ সহযোগ মই বিচাৰিছোঁ। সকলো শ্ৰেণীৰ ৰাইজে আমি মিলা প্ৰীতিৰে এটা উৎসৱমুখৰ পৰিৱেশত যাতে আমাৰ কেওভাগ অনুষ্ঠান আমি সফল কৰি তুলিব পাৰোঁ তাৰ বাবে সকলোকে হাতে কামে লাগিবৰ বাবে মই গুহাৰি ৰাখিছোঁ। আৰু নিশ্চিতভাৱে আমি পাৰিম। যেতিয়াই মুখ্যমন্ত্ৰী আহে আমাৰ প্ৰতিভাগ অনুষ্ঠানে সফল হৈ আহিছে। গতিকে এইবাৰ দুগুণ উৎসাহে আমাৰ ৰাইজে কাম কৰিব। মুখ্যমন্ত্ৰীয়ে কথা দি কথা ৰাখিছে। অৰুণোদয় আমাৰ লাখে লাখে মহিলাক দিছে। বিহপুৰীয়া সমষ্টিৰ হাজাৰ হাজাৰ মহিলাই পাইছে। এতিয়া অৰুণোদয় হিতাধাৰী আইসকলে আকৌ তেওঁলোকৰ বাবে বিহুৰ বাবে উপহাৰ আছে। বাবুসকলৰ বাবে আঁচনি আহিছে। এতিয়া ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা, বাবুসকলৰ বাবে গ্ৰেজুৱেশ্যন যিসকলে কৰি আছে, পষ্ট গ্ৰেজুৱেশ্যন যিসকলে কৰি আছে তেওঁলোকৰ বাবে বাবু আঁচনি আহিছে। আমাৰ জ্যেষ্ঠসকলৰ যি পেঞ্চন আছিল দুৰ্বল হৈ আছিল এতিয়া সবল ৰূপত কৰি দিছে বৃদ্ধ পেঞ্চন। কেইফালৰ পৰা আমাৰ ৰান্ধনী আইগৰাকী মাননি বৃদ্ধি কৰি দিছে। আমাৰ অংগনবাদী সেৱিকাসকলে মাননি বৃদ্ধি হৈ গ'ল। আশা বাইদেউসকলে বৃদ্ধি হৈ গ'ল। আমাৰ গাঁৱৰ প্ৰধানগৰাকীয়েও মাহেকীয়া বেতন বৃদ্ধি হৈ গ'ল। আমাৰ কৰ্মদিনো বৃদ্ধি কৰি দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে। ১০০ দিন কৰ্মদিন য'ত ৰাখিছিল এতিয়া ১২৫ দিন দি দিলে। মজুৰিও বৃদ্ধি কৰি দিলে, ২৬৮ টকা কৰি দিলে। সেইধৰণে কৃষক সন্মান নিধিও যি ইনষ্টলমেণ্ট তাতো ২০০০ ঠাইত ৪,০০০ হ'ব বুলি কৈছে। চব ফালৰ পৰা আশা আৰু আনন্দ বতৰা সকলোকে লৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰত বিকশিত ভাৰতৰ যাত্ৰাৰে আমি আগুৱাই গৈ থাকিম। ২০৪৭ চনত আমাৰ দেশে যেতিয়া স্বাধীনতা ১০০ বছৰ পূৰ্ণ কৰিব তেতিয়া এখন আত্মনিৰ্ভৰ ভাৰত আৰু এখন নতুন ভাৰতে গোটেই বিশ্ববাসীক আমাৰ নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলে তেওঁলোকে যাতে বিশ্ব সেৱা কৰিব পাৰে, আকাশ চুব পাৰে, বিহপুৰীয়া উঠি অহা নতুন চামে যাতে আকাশ চুব পাৰে, বিশ্ব প্ৰতিনিধি হ'ব পাৰে তাৰ বাবে আমি সকলোৱে মিলি গাঁৱে গাঁৱে বিকাশ আৰু সমন্বয় যাত্ৰা, গাঁৱে গাঁৱে বিকাশ আৰু সমন্বয় যাত্ৰা, বুথে বুথে ঘৰে ঘৰে গৈ জনসম্পৰ্কৰ জৰিয়তে ৰাইজৰ আশীৰ্বাদেৰে যাতে আমি এখন ধুনীয়া বিহপুৰীয়া আগলৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আমি সংকল্পবদ্ধ হৈছোঁ।